এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কামৰূপৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে জব ভেকেঞ্চিৰ টিচাৰৰ ভেকেঞ্চি হয় কেনেকৈ এপ্লাই কৰিব কি আছে গোটেইখিনি কৈ দিম ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয় ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে সিলেক্ট কৰা হ'ব কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ এই ভিডিঅ'টোত মই কৈ দিম আৰু জব লোকেশ্যন কি হ'ব কেনেকৈ ক'ত কি কৰিব লাগিব গোটেইখিনি সম্পূৰ্ণ এইটো ভিডিঅ'ত আপোনালোকে গম পাই যাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখিব পাইছে মই কৈছিলোঁ যে এইটো ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে সিলেক্ট কৰা হ'ব তো ডেট অফ ইণ্টাৰভিউ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9 মাৰ্চ 2026 তাৰিখে দিনৰ 11 বজাত ভেন্যু হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা 4th ফ্লোৰ ইণ্টিগ্ৰেটেড ডিচি অফিচ আমিনগাঁও কামৰূপ 781103 এইটো এড্ৰেছত আপোনালোকৰ যেটো ৱাক ইন ইণ্টাৰভিউ আছে সেইটো কণ্ডাক্ট হ'ব নেম অফ দ্য স্কুল আছে NSC BAV অৰ্থাৎ যেটো নেতাজী সুভাষ চন্দ্ৰ বোস ৰঙিয়াত আছে বয়েজ স্কুল তাত আপোনালোকৰ জব লোকেশ্যন হ'ব আৰু লগতে আপোনালোকৰ পজিশন হৈছে ফুল টাইম এসিস্ট্যান্ট টিচাৰ নন ৰেসিডেন্সিয়েল সাবজেক্ট হৈছে হিন্দী নাম্বাৰ অফ পজিশন হৈছে এটা আৰু কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট ইন আৰ্টছ ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ হিন্দী এজ এ সাবজেক্ট এণ্ড কোৱালিফাইড ইন UPHS এণ্ড হেভিং BEd ফ্ৰম NCT BEd হ'ব লাগিব আৰু প্ৰিফাৰেন্স দিয়া হ'ব এক্সপেৰিয়েন্স ইন টিচিং ইন UPHS লেভেল যদি UP বা HS লেভেলত আপোনালোকৰ এক্সপেৰিয়েন্স আছে তেনেহলে আপোনালোকে প্ৰিফাৰেন্সটো আগতীয়াকৈ পাব আৰু এইটোত যেটো স্যালাৰি হৈছে স্যালাৰি দিয়া হ'ব 13000 টকা পাৰ মান্থ আৰু এজ লিমিট দিয়া আছে বিলো 45 ইয়াৰ্স অৰ্থাৎ 45 তকৈ কম হ'ব লাগিব ঠিক আছে আপোনালোকৰ বহুত সুন্দৰ পোষ্ট হয় ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব ইয়াৰ স্ক্ৰীনত দেখিব পাৰিছে ডেট অফ ইণ্টাৰভিউ 9 মাৰ্চ তাৰিখে দিনৰ 10 বজাত আপোনালোকৰ ইয়াৰ ভেন্যু যেটো দিয়া আছে ভেন্যু দিয়া আছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা 4th ফ্লোৰ ইণ্টিগ্ৰেটেড ডিচি অফিচ আমিনগাঁও কামৰূপ 781103 এইটো অলৰেডি কৈ দিছো মই এইটো এড্ৰেছত আপোনালোকে যাব লাগিব ইণ্টাৰভিউৰ কাৰণে এনেকৈ আছিলে লগত কি ডকুমেন্টছ নিব লাগিব গোটেইখিনি ইয়াতে দিয়া আছে আপোনালোকে এডভাৰটাইজমেন্টটো ভালদৰে চাই ল'ব কিবা ডাউট থাকিলে কমেন্ট বক্সত জনাব বহুত সুন্দৰ ভেকেন্সি হয় যদি এলিজিবল হয় নিশ্চয় আপোনালোকে এই ইণ্টাৰভিউটো ফেচ কৰিব পাৰিব জব লোকেশ্যন ইয়াতে দিয়া আছে আপোনালোকৰ গোটেইখিনি এই এডভাৰটাইজমেন্টটোত দিয়া আছে মই কৈয়ে দিছো তথাপিও যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট বক্সত জনাই দিব এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ